নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল ৰঙা গোলাপ ফুলে ঘৰলৈ কেনেকৈ ধন টকা পইচা আনিব পাৰি বা ঘৰলৈ ধন টকা পইচা অহা ৰাস্তা মুকলি কৰিব পাৰি, তাৰ ওপৰত মই আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। ভিডিঅ'টো হ'ল, বহুতে মোক সুধিছে যে আপুনি গোলাপ ফুলৰ যিকেইটা নিয়ম দিছে আমি সেইকেইটা কৰি বহুত ভাল পাইছোঁ, আৰু কিবা আছে নেকি বা আছে যদি দিবচোন বুলি মোক সোধাত আজি মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। ভিডিঅ'টো হ'ল 11টা শুকুৰবাৰ বাছি ল'ব শুক্লপক্ষ, আৰু 11খন মাটি চাকি ল'ব। তাত ঘি দি 11পাহ গোলাপ ফুল দি 11 দিন আপোনালোকে ঘি চাকি জ্বলাই মাক আপোনালোকৰ ঘৰলৈ আবাহন জনাব। ক'ব, লক্ষীমা, আপোনাক আমি আমাৰ ঘৰলৈ আবাহন জনাইছোঁ। আপুনি আমাৰ ঘৰত সদায় বাস কৰক। এনেদৰে কৈ মা লক্ষী বীজ মন্ত্ৰটো জপ কৰিব 108 বাৰ। বীজ মন্ত্ৰটো হৈছে চিন। আপোনালোকে 11টা শুক্ৰবাৰে 11খন ঘি চাকি 11পাহ গোলাপ ফুল দি যদি 11 দিন আপোনালোকে মা লক্ষীক আবাহন জনাই চাব, মায়ে আপোনালোকৰ ঘৰলৈ টকা পইচা অহা ৰাস্তা মুকলি কৰি দিব আৰু আপোনালোকৰ ঘৰত সদায় বাস কৰিব। আজি মই মোৰ ভিডিঅ'টো ৰঙা গোলাপ ফুল আৰু ঘি চাকিৰ সহায়ত কেনেকৈ লক্ষীমাক ঘৰলৈ আনিব পাৰি তাৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আপোনালোকে কৰি চাব। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।